মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু সন্মানীয় শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে চতুৰ্থ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা 15 দিনীয়া স্ব-শিকন সমলৰ ওপৰত আমি আলোচনা কৰিম। ইতিমধ্যে আমি সমল নং 1 আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি সমল নং 2 আলোচনা কৰিম। তাৰ আগতে আমি কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ যে এইটো কোনো পৰীক্ষা নহয়। এই সমলসমূহ প্ৰস্তুত কৰি উলিওৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে এই কোভিড মহামাৰীৰ সময়ত বিদ্যালয় বন্ধ আছে। এই বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হৈছে। তেওঁলোকৰ কোনখিনি বিষয়ত খোকোজা আছে, কোনবোৰ বিষয়ত দুৰ্বলতা আছে, সেই দুৰ্বলতাসমূহ উলিয়াই ল'বৰ বাবে বাছি লৈ আমি পৰৱৰ্তী সময়ত যেতিয়া বিদ্যালয় খুলিব সেই দুৰ্বলতাসমূহ আঁতৰ কৰিবৰ বাবে সুবিধা হ'ব, শিক্ষকসকলৰ সুবিধা হ'ব বুলি এই শিক্ষণ সমলসমূহ প্ৰস্তুত কৰি উলিওৱা হৈছে। এইটো কোনো পৰীক্ষাৰ প্ৰশ্ন কাকত নহয়। ইয়াত লিখিব পাৰিলে পাছ বা লিখিব নোৱাৰিলে ফেল তেনেকুৱা ধৰণৰ কথা নাই। গতিকে আমি অভিভাৱকসকললৈ অনুৰোধ কৰিম যে আপোনালোকে ছাত্ৰ ছাত্ৰীক সহায় কৰিব, কিন্তু শিকাই নিদিব। যিমান পাৰে ছাত্ৰ ছাত্ৰীয়ে নিজে লিখিবলৈ দিব, কাৰণ তেওঁলোকে যেতিয়া লিখিব তেওঁলোকৰ ক'ত ক'ত অসুবিধা আছে সেই কথাখিনি আমি যেতিয়া প্ৰশ্ন কাকতসমূহ বা সমলসমূহ চাম তেতিয়া আমি গম পাম, আৰু সেইমতে আমি পৰৱৰ্তী সময়ত পাঠদান কৰিম। আহকচোন আমি বিষয়বস্তুলৈ যাওঁ। বিষয় অসমীয়া, পাঠ্যপুথিৰ নাম হৈছে অংকুৰণ। পাঠ নং 1, মোৰ দেশ ভাল। এইটো এটা কবিতা। মোৰ দেশ ভাল পদ্যটি শুদ্ধ উচ্চাৰণে পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। এইটো ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিছে প্ৰায়। আকৌ এবাৰ পঢ়ি ল'ব লাগে প্ৰশ্ন উত্তৰ কৰাৰ আগত। মোৰ দেশ ভাল বুলি কবিয়ে কোনখন দেশৰ কথা কৈছে? মোৰ দেশ ভাল বুলি কবিয়ে অসম দেশৰ কথা কৈছে। যদিও অসমখন ৰাজ্যহে, দেশ নহয়, তথাপিও কবিতাত বা কেতিয়াবা গানত আমি ৰাজ্যকো অসমখনক আমি দেশ বুলি পঢ়িবলৈ পাওঁ। ইয়াতো অসমখনকে দেশ বুলি বুজোৱা হৈছে। ক'ত আছে এনে বুলি কবিয়ে কি কি বস্তুৰ কথা কৈছে তাৰে এখন তালিকা প্ৰস্তুত কৰা। ক'ত আছে এনে বুলি কি কি বস্তুৰ কথা কৈছে? মাটিৰ কথা কৈছে, পানীৰ কথা কৈছে, ধানৰ কথা, ধনৰ কথা, পলু, পক্ষী, ফুল, ফল, ঠাই আৰু আইৰ কথা কৈছে। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? ঠাইক সৰগৰ ফুলনিৰ লগত তুলনা কৰিছে আৰু আইক সোণৰ গোসানী বা প্ৰতিমাৰ লগত বা মূৰ্তিৰ লগত তুলনা কৰিছে। ছাত্ৰ ছাত্ৰীসকল, মই ইয়াত আগৰ ভিডিঅ'টোৰ দৰে সমল নং 1ত কৰি দিয়াৰ দৰে সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ কৰি দিয়া নাই। মই কিন্তু মুখেৰে কৈ গৈছো, তোমালোকে সেইমতে লিখি যাবলৈ চেষ্টা কৰিবা। শব্দবোৰৰ অৰ্থ লিখা। এতিয়া চৰণ মানে হৈছে ভৰি, সুধা মানে হৈছে অমৃত, ধৰণী মানে পৃথিৱী, পলু মানে মুগা বা এৰীৰ পোৱালি। অন্তধ্বনিৰ মিল থকা 5টা শব্দ লিখা। অন্তধ্বনিৰ যেনে ক্ষীণ, দিন, মিল থকা, উচ্চাৰণৰ মিল থকা, তেনেকে ভাল, গাল, মাহ, উলাহ, এনেকে তোমালোকে আৰু কেইটামান শব্দ বিচাৰি উলিয়াই লিখিবা। জানো আহা, মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছিল। এনেদৰে বহুতৰ লগত দুখ গুণৰ তুলনা কৰি বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দবোৰ ব্যৱহাৰ কৰা হয়। সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা। কেইটামান বাক্য দি আছে, সেইখিনি আমি সবাতোকৈ, আটাইতকৈ এইবিলাক শব্দ ব্যৱহাৰ কৰিব লাগে। ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা সকলোতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী।
কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় সকলোতকৈ আপুৰুগীয়া। আনৰ বস্তুৰ প্ৰতি লোভ কৰা সবাতোকৈ বেয়া গুণ। এনেকৈ তোমালোকে নিজেও লিখিবলৈ চেষ্টা কৰিবা। জানো আহা, তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত হয়। তেনে ক্ষেত্ৰত দুখ গুণ কম বেছি বুজাবৰ বাবে আটাইতকৈ সাধাৰণতে তকৈ যোগ দি তুলনা কৰা হয়। যেনে ৰীতা ভনিতাতকৈ ধুনীয়া, তুলা লোতকৈ পাতল। তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। উদাহৰণ অভিজিৎ ক্ষীণ, ৰাজেশ শকত। অভিজিৎ ক্ষীণ, ৰাজেশ শকত, এইটো তুলনা কৰিলে কেনেকুৱা হ'ব? অভিজিৎ ৰাজেশতকৈ ক্ষীণ, তো ৰাজেশ অভিজিততকৈ শকত। তেনেকে আমি বাক্যটো তুলনা কৰিব লাগিব। ইয়াত তুলনা কৰি দেখুৱাইছে অভিজিৎ ৰাজেশতকৈ ক্ষীণ আৰু খত লিখিছে ৰাজেশ অভিজিততকৈ শকত। তেনেকে ইয়াত তুলনা কৰি দেখুৱাব লাগে। কলহটোত বেছি পানী আছে, গিলাচটোত কম পানী আছে। এতিয়া আমি প্ৰথম বাক্যটো কি হ'ব? কলহটোত গিলাচটোতকৈ কম পানী কি বেছি পানী আছে, কলহটোত বেছি আছে, গিলাচতকৈ কম বেছি পানী আছে। আনহাতে খটোত আমি লিখিম গিলাচটোত কলহটোতকৈ কম পানী আছে। এতিয়া আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। এতিয়া ইয়াৰ তুলনা কেনেকে হ'ব? আমলখিজোপা বেঙেনাজোপাতকৈ ওখ। আকৌ আমি খ নম্বৰত লিখিম বেঙেনাজোপা আমলখিজোপাতকৈ চাপৰ। তেনেকে জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। এতিয়া ইয়াৰ তুলনা কেনেকে হ'ব? জয়সাগৰ পুখুৰীটো আমাৰ বাৰীৰ পুখুৰীতকৈ ডাঙৰ। আনহাতে খটোত আমি লিখিম আমাৰ বাৰীৰ পুখুৰীটো জয়সাগৰ পুখুৰীটোতকৈ সৰু। এনেকে আমি লিখিব লাগিব। শুদ্ধ আৰু খাপ খোৱা শব্দটো বাছি উলিয়াই লিখা। ঘাঁহনি, চিৰনমস্য, বাহনি, মাহনি। এতিয়া ইয়াতো কেইটামান বাক্য দিয়া আছে। এটা শব্দত আমি প্ৰকাশ কৰিব লাগে। ইয়াৰ ভিতৰত এই চাৰিটা প্ৰশ্নত চাৰিটা হেৰিৰ কাৰণে বাক্যৰ কাৰণে চাৰিটা শব্দ আছে। আমি কোনটো কাৰ লগত মিলে সেইমতে আমি ইয়াত লিখিম। যেনে কটো মই কৰি দিছো, ঘাঁহ খেতিয়ে জ্বলি থকা ঠাই কি হ'ব? এইটো ঘাঁহনি হ'ব। এই প্ৰথমটো মই ইয়ালৈ ৰাখিলো। তেনেকে চিৰকাল নমস্কাৰ কৰিবলগীয়াটো চিৰনমস্য। বাঁহ গছেৰে ভৰি থকা ঠাই এইটো হ'ব বাহনি। মাহ খেতিৰে ভৰি থকা ঠাই মাহনি। 7 নম্বৰ অমাতৰ মাত, নিজৰা, চিৰকাল। এই শব্দ তিনিটাৰে তিনিটা বাক্য সজা। ইয়াত তিনিটা শাৰী লাইন দিয়া আছে, আমি ইয়াতে তিনিটা বাক্য সাজিম। অমাতৰ মাত, এতিয়া অমাতৰ মাতটোৰ এটা বাক্য সাজিছো। কণমানিজনীৰ অমাতৰ মাতে ঘৰখন জীপাল কৰি ৰাখিছে। তেনেকে আমি বাক্য কৰিম নিজৰা। এতিয়া আমি নিজৰাটো লিখিব পাৰো, পাহাৰৰ পৰা বৈ অহা নিজৰা দেখি ভাল লাগে। বা চিৰকালটোক আমি লিখিব পাৰো, মা দেউতাই চিৰকাল সেৱা শুশ্ৰূষা কৰা উচিত বা দেশৰ প্ৰতি চিৰকাল সন্মান জনোৱা উচিত। তেনেকে আমি চিৰকাল শব্দটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিব পাৰো। মই কোৱা কথাখিনিৰ বাহিৰে তোমালোকে নিজাববীয়াকৈ চেষ্টা কৰি চাব পাৰা। সাবজেক্ট ইংলিছ, লেচন দ্য বান্ডল অফ ষ্টিক্স, ৰিভিজন লেচন ফ্ৰম ক্লাছ 3। এইটো ক্লাছ 3 লেচন হয়, তোমালোকক আকৌ ইয়াত দিছে। Match the picture with the accurate description of the professions. Profession মানে হৈছে বৃত্তি। One has been done for you. এতিয়া ইয়াত ছবিৰ সৈতে বৃত্তিৰ নাম দিয়া আছে আৰু ইয়াত তাৰ ডেফিনেশ্যনটো দিয়া আছে বা তাৰ ব্যাখ্যা কৰা আছে। এতিয়া লয়াৰ, লয়াৰ বুলি আমি কাক কওঁ? এ এডভাইচ পিপল এবাউট ল। আই এডভাইচ পিপল এবাউট ল, যিজনে বা মই মানুহক আইনৰ বিষয়ে জ্ঞান দিওঁ বা উপদেশ দিওঁ, বা সেইজন হৈছে কি? লয়াৰ। তেনেকে ফাৰ্মাৰ, ফাৰ্মাৰ মানে খেতিয়ক। খেতিয়কৰ বিষয়ে লিখিবলৈ হ'লে আমি কেনেকে লিখিম? I work on the farm, sow seeds and grow crops. মই পথাৰত কাম কৰোঁ, শস্য সিঁচো আৰু শস্যবোৰ ডাঙৰ কৰোঁ। এইটো হ'ল ফাৰ্মাৰ। মিল্কমেন, মিল্কমেন মানে হৈছে গাখীৰ দিয়া মানুহ বা গাখীৰৰ ব্যৱসায় কৰা মানুহ। এতিয়া গাখীৰৰ ব্যৱসায়টো কি হ'ব? I bring milk for all, মই সকলোৰে বাবে গাখীৰ লৈ আহোঁ। ক্লথ মাৰ্চেণ্ট, ক্লথ মাৰ্চেণ্ট মানে হৈছে
কাপোৰৰ ব্যৱসায়, আই চেল ক্লথছ, মই কাপোৰ বিক্ৰী কৰোঁ। গ্ৰচাৰ, গ্ৰচাৰ মানে হৈছে দোকানী, যিজনে আমাৰ ঘৰুৱা ব্যৱহাৰ কৰা দৈনিক ব্যৱহাৰ হোৱা বস্তুবোৰ বিক্ৰী কৰে। আই চেল ফুড এণ্ড আদাৰ থিংছ ইউজড এট হোম, মই খাদ্য আৰু অন্যান্য বস্তুবোৰ ঘৰত ব্যৱহাৰ হোৱা অন্যান্য বস্তুবোৰ বিক্ৰী কৰোঁ। গ্ৰচাৰ মানে হৈছে সেইজন দোকানী। এতিয়া এনেকে আমি এইবিলাক আস্থানি মিলাব লাগে। Read the following poem aloud. A little seed. A little seed for me to sow, a little earth to make it grow. A little hole, a little bed, a little wish, and that is that. A little sun, a little shower, a little while, and then a flower. এতিয়া এটা শস্য গুটিৰ পৰা কেনেকে ফুল হয় ইয়াত ছবিও দেখুওৱা আছে। প্ৰথমতে ইয়াত গুটি এটা ৰুলে, তাৰপিছত এইটো অকণমান বাঢ়ি আহিল, তাৰপিছত লাহে লাহে বাঢ়ি বাঢ়ি ফুল হৈ থাকে। ইয়াকে লৈ এটা কবিতা বনাইছে ধুনীয়াকে, তাকে আমি আকৌ এবাৰ পঢ়িম। A little seed for me to sow, a little earth to make it grow, a little hole, a little pet, a little wish, and that is that. A little sun, a little shower, a little while, and then a flower. By Mabel Watts. These are some rhyming words from the poem. That কেইটামান rhyming word কবিতাটোৰ পৰা দিয়া আছে। Read them aloud. Sow, grow. Flower, shower. Pet, that. Write down 3 words is rhyming with the following word. এতিয়া ইয়াতো 3টা শব্দ দিয়া আছে, ইহঁতৰ rhyming word 3টাকে লিখিবলৈ কৈছে। So, soৰ কাৰণে আমি লিখিছো bo আৰু no, আৰু ইয়াত এটা লিখা নাই, এইটো তোমালোকে নিজে লিখিবা। Flower, flower, clever, never, এনেকৈ লিখা হৈছে, আৰু এটা তোমালোকে নিজে লিখিবা। That, hat, bed, আৰু এটা তোমালোকে নিজে লিখিবা। Look at the picture and read the words given below. ছবিখন চোৱা আৰু তলত দিয়া শব্দবিলাক পঢ়া। এইটো seed, earth, sun, flower. এটা seed মানে হৈছে বীজ, earth মানে হৈছে পৃথিৱী, sun মানে হৈছে বেলি, flower মানে হৈছে ফুল। Now let us complete the following sentences by choosing the correct word given in the bracket. ব্ৰেকেটত দুটা দুটা শব্দ দি আছে, তাৰে এটা শব্দ ব্যৱহাৰ কৰি এই বাক্যটো সম্পূৰ্ণ কৰিব কৈছে। A grows into a flower. Seed, earth. Seed মানে হৈছে বীজ আৰু earth মানে হৈছে পৃথিৱী। এটা পৃথিৱী বা গুটি ডাঙৰ হয় কি হয়? ফুল হয়। এতিয়া কিহৰ পৰা ফুল হয়? গতিকে বীজৰ পৰা। গতিকে এইটো হ'ব seed. We live on flower earth. আমি ক'ত বাস কৰোঁ? ফ্লাৱাৰত নে আৰ্থত? আমি আৰ্থত বাস কৰোঁ। The shines brightly in the sky. Seed, sun. Sunটো ব্ৰাইট হৈ থাকে নে? চাইন দিয়ে নে চিডে দিয়ে? আমাক আকাশত কি জিলিকি থাকে বা কিহে পোহৰ দিয়ে? এইটো হৈছে সান। ইয়াত আমি সান বুলি লিখিব লাগিব। ইয়াত আমি সান বুলি লিখিম। This is a pink flower sun. সানটো কেতিয়াও পিংক হ'ব নোৱাৰে, গতিকে এইটো ফ্লাৱাৰে হ'ব। This is a pink flower. এইকেইটা মই লিখা নাই, তোমালোকে নিজে লিখিবা। ইয়াত ফ্লাৱাৰ হ'ব, ইয়াত সান হ'ব। Let's read the following chart containing degree of comparison of adjective. আমি সাধাৰণতে তুলনা কৰোঁ। অসমীয়া বিষয়ত আমি পাইছিলোঁ সকলোতকৈ আটাইতকৈ বা ইজনতকৈ সিজন ডাঙৰ বা ওখ, তেনেকুৱা ধৰণৰ তুলনা আমি অসমীয়াতো পাইছোঁ। ইংৰাজীত তাক কোৱা হয় ডিগ্ৰী অফ কম্পেৰিজন, আৰু এইটো সাধাৰণতে বিশেষণ পদৰ হয়, বিশেষণ পদৰ ক্ষেত্ৰত হয়। ইংৰাজীত আমি কেনেকৈ কম্পেৰিজন কৰোঁ তাকে চাওঁ আহা। পজিটিভ, কম্পেয়াৰটিভ, সুপাৰলেটিভ, 3 ধৰণৰ থাকে।
এতিয়া ইটোতকৈ হিটো ভাল বা ডাঙৰ বুলি ক'বলৈ হ'লে আমি এটো হল কম্পাৰেটিভ আৰু আটাইতকৈ ভাল বা আটাইতকৈ ডাঙৰ বুলি ক'বলৈ এটো সুপাৰলেটিভ আমি হয়তো মানে বুজি থওঁ ইয়াং ইয়াং টু ইয়াংগাৰ ইয়াংগেষ্ট ইয়াত ইয়াঙৰ পিছত ই আৰ লগ লাগি কম্পাৰেটিভ হল আৰু ই এছ টি লগ লাগি সুপাৰলেটিভ হল তেনেকৈ লং লংগাৰ লংগেষ্ট এটো লঙৰ পিছত ই আৰ লগ লাগি কম্পাৰেটিভ হল আৰু লংগেষ্ট ই এছ টি লগ লাগি সুপাৰলেটিভ ডিগ্ৰী হল old older oldest এটো ই আৰ আৰু ই এছ টি লগ লাগিছে tall taller tallest এটো ই আৰ আৰু ই এছ টি লগ লাগিছে here in this chart we see how the adjective change from positive to comparative degree by adding er and by adding est it becomes the superlative মই কৈছো যে er লগ লাগি comparative degree হৈছে আৰু est লগ লাগি superlative degree হৈছে do you remember তোমাৰ মনত আছে নে an adjective is a word adjective এটা শব্দ that tells us more about a noun than nounৰ বিষয় বহুখিনি কথা কয় it describes or modifies a noun for example a green car a tall girl a clever boy etc তাত বিশেষণটো হৈছে বিশেষ্য পদৰ দুখ গুণ বুজোৱা অৰ্থাৎ এই বিশেষ্য পদটো অলপ মডিফাই কৰে বা বৰ্ণনা কৰে ই আসলে কেনেকুৱা ধৰণৰ তাৰ গুণ বা দুখ বা ভাল বা বেয়া তেনেকুৱা ধৰণৰ কথাবিলাক ই বুজাই দিয়ে fill in the chart with the comparative and superlative forms of the following adjective আমি আগতে যেনেকৈ কৰিছো তেনেকৈ কৰি গলে হল er লগ লগাই আমি কম্পাৰেটিভ কৰিম আৰু est লগ লগাই সুপাৰলেটিভ কৰিম এটা কোল্ড কোল্ডৰ ঠাইত er লগ লাগি কোল্ডাৰ আৰু কোল্ডেষ্ট ক্লেভাৰ ক্লেভাৰাৰ ক্লেভাৰেষ্ট তেনেকৈ ওয়ার্ম টু ওয়ার্মার ওয়ার্মেস্ট স্মল স্মলার স্মলেস্ট তেনেকৈ দেখি গলে 4a read the daily routine of a grocer ৰাহুল বৰা নামৰ এজন গ্ৰোচাৰৰ বা দোকানৰ এটো প্ৰতিদিনৰ ৰুটিন বা দিনপঞ্জী তেওঁৰ বিষয়ে এতিয়া কি লিখিছে চাওঁচোন ৰাহুল wakes up at 6 am and gets ready to go to his shop ৰাহুলে অৰ্থাৎ ৰাহুল বৰাই 6 বজাত ৰাতিপুৱা 6 বজাত শুই উঠে আৰু হাজু হয় ক'ত যাবলৈ তেওঁৰ দোকান যাবলৈ হাজু হয় ৰাহুল goes to his shop by 8 am in the morning আৰু ৰাহুলে 8 বজাত তেওঁ ৰাতিপুৱা 8 বজাত তেওঁ দোকানলৈ যায় he sells different household goods in his shop তেওঁ বিভিন্ন ধৰণৰ ঘৰত ব্যৱহাৰ কৰা বস্তু দোকানত বিক্ৰী কৰে ৰাহুল eats his lunch in the shop by 1:30 pm ৰাহুলে তেওঁৰ লাঞ্চটো বা দুপৰীয়া আহাৰ 1:30 খায় বা 1:30 খায় ৰাহুল closes his shop at 7 pm ৰাহুলে তেওঁৰ দোকান 7 বজাত বন্ধ কৰে এইটো হল ডেইলি ৰুটিন অৰ্থাৎ এইটো বৰ্তমানৰ কথা এতিয়াৰ কথা বা সদায় প্ৰতিদিনৰ কথা নাও ৰাইট what Rahul will do tomorrow ৰাহুলে কাইলৈ কি কৰিব one has been done for you এই কথাখিনি ৰাহুলে কাইলৈ কৰিব বা কাইলৈ হৈ উঠিব আমি আজিৰ কথাটো আমি কাইলৈ কৰিব বা হ'ব তেনেকুৱা ধৰণে লিখিব লাগে দিয়া ৰাহুল will wake up at 6 am and get ready to go to his shop ৰাহুলে কাইলৈ কথা কৈছে ৰাহুলে 6 বজাত হৈ উঠিব আৰু দোকানলৈ যাবলৈ সাজু হ'ব অৰ্থাৎ আমি ইয়াত আলোচনা কৰা কথাবিলাক প্ৰেজেন্ট টেন্সৰ কথা আছিল আৰু ইয়াত যিখিনি আমি লিখিম এটো হল ফিউচাৰ টেন্সৰ কথা বা ভৱিষ্যৎকালৰ কথা এতিয়া দ্বিতীয় লাইনটো আমি লিখিম ৰাহুল will go to his shop by 8 am in the morning he will sells different household goods in his shop Rahul will eat his lunch in the shop
by 1:30 p.m. Rahul will close his shop at 7 a.m. তোমালোকে আগৰ প্ৰেজেন্ট টেন্সৰ বাক্য আৰু ফিউচাৰ টেন্সৰ বাক্যবিলাক তুলনা কৰি চাবা কি পাৰ্থক্য দেখা মন কৰিবা read the passage given below এটা প্যাসেজ দিয়া আছে এটো পঢ়িবলৈ কৈছে once upon a time there was an old farmer এসময় এজন বুঢ়া বা বয়সীয়াল খেতিয়ক আছিল he had 4 clever sons তেওঁৰ 4জন বুদ্ধিয়ক ল'ৰা আছিল clever মানে বুদ্ধিয়ক they had different profession মানে বৃত্তি তেওঁলোকৰ বেলেগ বেলেগ বৃত্তি আছিল the eldest son was a doctor ডাঙৰ ল'ৰাটো ডাক্তৰ আছিল the second son was a lawyer দ্বিতীয় পুত্ৰ কি আছিল উকিল আছিল the third son was a lawyer আৰু তৃতীয় পুত্ৰ এজন উকিল আছিল আৰু and the youngest son was a cloth merchant আৰু চতুৰ্থজন এজন কাপোৰৰ ব্যৱসায়ী আছিল but the sons quarrel with each other all time কিন্তু ইহঁতৰ চাৰিওজনে ইজনে সিজনৰ লগত সদায় কাজিয়া কৰিছিল this made the farmer sad এইটোৱে মানুহজনক বা খেতিয়কজনক বৰ দুখ দিছিল read the passage and fill in the blanks এতিয়া প্যাসেজটো পঢ়া আৰু তলৰ বাক্যবোৰ পূৰ কৰা বা খালি ঠাইবিলাক পূৰ কৰা the old farmer had clever sons how many clever sons 4 the farmer's son had different professions the son was a doctor কোনটো son eldest son the third son was a lawyer answer the following questions what was the profession of the old man এই বৃদ্ধ মানুহজনৰ বৃত্তিটো কি আছিল বা কি কৰিছিল বুঢ়া মানুহজনে কি কৰি জীৱন নিৰ্বাহ কৰিছিল the old man was a farmer how many sons did the old farmer have farmerজনৰ কেইজন পুত্ৰ আছিল he had 4 sons why was the old farmer sad এই বৃদ্ধ খেতিয়কজন কিয় দুখ কৰিছিল বা দুখ প্ৰকাশ কৰিছিল বা দুখী আছিল the old farmer was sad because his sons quarrel all time student will try to learn the story the bundle of sticks if they have the textbook beginners english যদিও এটো আমাৰ ইংৰাজী পাঠ্যপুথি তৃতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি আছে কিন্তু ইয়াত থকাতকে অকমান বেলেগ ধৰণে আছে তথাপিও মূল হাতটো একেই এতিয়া এই খালি ঠাইবিলাক যিখিনি মই লিখি দিছো সেইখিনিটো লিখি লৈ আৰু যিখিনি লিখা নাই তোমালোকে নিজে চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলোৱা সহিকন সমলৰ এইটো প্ৰথম খণ্ডটো আমি ইমানতে সামৰণি মাৰিছো নহলে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব আশা কৰিছো তোমালোকে কিছু ইয়াৰ পৰা শিকিব পাৰিবা আৰু ইয়াৰ সহায়ত তোমালোকে বাকি থকা কামবিলাকো ক্ৰিয়াকলাপবিলাকো কৰিব পাৰিবা আৰু যদি কিবা অসুবিধা হয় তোমালোকে মোক বা নিজৰ ছাৰ বাইদেউক সুধিবা আৰু যিমান পাৰি সকলোখিনি নিজৰ হাতৰ আখৰেৰে আৰু নিজৰ মগজুৰে লিখিবলৈ চেষ্টা কৰিবা আনৰ সহায় লবা নজনাটো সুধিবা কিন্তু কাকো লিখিবলৈ নিদিবা তোমালোকে নিজে লিখিবা ভুল হলে আমি চাই দিম আৰু শুধৰণি কৰি দিম কাৰণ আমি ভুল কৰিয়ে শিকিব লাগিব তোমালোকৰ ভুলৰ শুধৰণিৰ কাৰণে আমি আছো কিন্তু তোমালোকে কাৰোবাৰ পৰা নকল কৰিবলৈ যত্ন নকৰিবা ধন্যবাদ